Hello students, welcome to eLearners Assam. Today we are going to read part 3 of Madame Rides the Bus. গতিকে পলম নকৰি আৰম্ভ কৰোঁ আহা। Her first journey. What careful, painstaking, elaborate plans she had to make for it. তাইৰ প্ৰথমটো বাছ জাৰ্ণি বা বাছ যাত্ৰা। এইটোৰ কাৰণে কিমান সাৱধানে, কিমান কষ্টেৰে বিভিন্ন পৰিকল্পনা তাই কৰিব লগা হৈছিল। She had thriftily saved whatever stray coins came her way. তাই অতি সাৱধানে তাইৰ হাতলৈ অহা সকলো খুচুৰা পইচা সাঁচি ৰাখিছিল। Resisting every temptation to buy peppermints, toys, balloons and the like. আৰু তাইৰ সেই peppermints কিনাৰ, পুতলা কিনাৰ, বেলুন কিনাৰ দৰে বিভিন্ন আশাবিলাক অতি কষ্টেৰে বাধা দি ৰাখিছিল। And finally she had saved a total of 30 paise. আৰু অৱশেষত তাই মুঠ 60 পইচা সংগ্ৰহ কৰিছিল। How difficult it had been, particularly that day at the village fair. আৰু এইটো কৰিবলৈ তাই বহুত কষ্ট হৈছিল, বিশেষকৈ গাঁৱত মেলা হোৱা দিনটোত। But she had resolutely stifled a strong desire to ride the merry-go-round, even though she had the money. কিন্তু তাই অতি দৃঢ় মনেৰে তাইৰ অতি হেঁপাহ, সেই চকৰিত উঠাৰ যি অতি হেঁপাহ আছিল মনত, সেইটোক বাধা দি ৰাখিছিল, যদিও তাইৰ হাতত পইচা আছিল। After she had enough money saved, her next problem was how to slip out of the house without her mother's knowledge. তাইৰ প্ৰয়োজনীয় টকাখিনি সাঁচি লোৱাৰ পিছত তাইৰ দ্বিতীয় সমস্যা হৈছিল যে মাকে গম নোপোৱাকৈ ঘৰৰ পৰা কেনেকৈ ওলাই যায়। But she managed this without too much difficulty. কিন্তু এইটো তাই বিশেষ কষ্ট নোহোৱাকৈ মেনেজ কৰিব বা সমাধান কৰিব পাৰিছিল। Every day after lunch, her mother would nap for about 1 or 4 or so, about 1 to 4 or so. প্ৰতিদিনেই দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত মাকে 1 বজাৰ পৰা 4 মান বজালৈকৈ শুইছিল। Bali always used these hours for her excursions, as he stood looking from the doorway of her house, or sometimes even ventured out into the village. আৰু ভালিয়ে সেই মাক খোৱা সময়খিনিকে তাইৰ কামবিলাকৰ কাৰণে ব্যৱহাৰ কৰিছিল, যেনে দৰজাৰ সন্মুখত ৰৈ বাহিৰলৈ চাই থকা বা কোনো সময়ত তাই গাঁৱলৈও ওলাই গৈছিল। Today these same hours could be used for her first excursion outside the village. আৰু আজি সেই একেখিনি সময়কে তাই গাঁৱৰ বাহিৰলৈ যাব লগা ভ্ৰমণটোৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব। Next paragraph. The bus rolled on, now cutting across a bare landscape. এতিয়া বাছখন লাহে লাহে এখন উকা ঠাইৰ মাজেৰে, একো নথকা এখন ঠাইৰ মাজেৰে, কাষত একো নথকা এখন ঠাইৰ মাজেৰে গতি কৰিবলৈ ধৰিলে। Now rushing through a tiny hamlet or past an old wayside shop. আৰু এতিয়া এটা সৰু জনবহুল অঞ্চলৰ মাজেৰে গতি কৰিছে। টাইনি হেমলেট মানে হৈছে সৰু জনবহুল অঞ্চল বা চুবুৰী বুলি ক'ব পাৰোঁ আমি, সৰু চুবুৰী। or past an old wayside shop. আৰু এখন ৰাস্তা কাষৰ দোকান পাৰ হৈ গৈছে। Sometimes the bus seemed on the point of gobbling up another vehicle that was coming towards them, or a pedestrian crossing the road. কোনো মুহূৰ্তত এনেকুৱা লাগিছিল যে বাছখনে সন্মুখৰ ফালৰ পৰা অহা আন গাড়ীবোৰ বা ৰাস্তা পাৰ হোৱা মানুহবিলাকক গিলি থোৱা যেন লাগিছিল। But lo, somehow it passed on smoothly, leaving all obstacles safely behind. কিন্তু কেনেবাকৈ বাছখন খুব ভালদৰে আগুৱাই গৈ আছিল আৰু সকলো বাধা পিছত এৰি থৈ গৈছিল। Trees came running towards them, but then
but then stopped as the bus reached them and simply stood there, helpless for a moment by the side of the road before running away in the other direction. গছবিলাক বাছখনৰ ফালে দৌৰি আহিছিল আৰু বাছখন ওচৰ পোৱাৰ লগে লগে উপায়হীন হৈ ৰৈ গৈছিল আৰু ৰাস্তাৰ কাষতে অলপ অসহায় হৈ ৰৈছিল আৰু লাহেকে পিছফালে আকৌ দৌৰি গুচি গৈছিল। Suddenly Vali clapped her hands with glee. হঠাতে ভালিয়ে আনন্দত হাত চাপৰি বজাই উঠিল। গ্লি মানে জয়, আনন্দ। A young cow, tail high in the air, was running very fast, right in the middle of the road. এটা সৰু গৰু পোৱালীয়ে নেগুৰডাল ওপৰলৈ দাঙি গাড়ীখনৰ একেবাৰে সোঁ মাজতে আৰু ৰাস্তাটোৰ একেবাৰে সোঁ মাজত গাড়ীখনৰ একেবাৰে আগে আগে দৌৰি গৈছিল। ৰাইট ইন ফ্ৰণ্ট অফ দ্য বাছ আৰু বাছখনৰ আগে আগে। এটা সৰু গৰু পোৱালীয়ে নেগুৰডাল দাঙি ৰাস্তাৰ সোঁ মাজত আৰু গাড়ীখনৰ একেবাৰে সন্মুখত দৌৰি গৈছিল। দ্য বাছ slowed to a crawl. বাছখন অলপ গতি কমাইছিল। এণ্ড দ্য ড্ৰাইভাৰ চাউণ্ডেড হিজ হৰ্ণ লাউডলি এগেইন এণ্ড এগেইন। আৰু ড্ৰাইভাৰজনে হৰণটো বাৰে বাৰে বজাইছিল। বাট দ্য more he honked, the more frightened the animal became, and faster it galloped, always right in front of the bus. কিন্তু যিমানেই তেওঁ হৰণ বজাইছিল সিমানেই জন্তুটোৱে ভয় খাইছিল আৰু সিমানেই খৰকৈ জঁপিয়াবলৈ ধৰিছিল একেবাৰে ৰাস্তাটোৰ আৰু গাড়ীখনৰ আগে আগে। ৰাস্তাটোৰ মাজত আৰু গাড়ীখনৰ আগে আগে জঁপিয়াবলৈ ধৰিছিল। Somehow this was very funny to Vali. এইটো ভালিৰ কাৰণে একদম হাঁহি উঠা ঘটনা হৈছিল। She laughed and laughed until there were tears in her eyes. তাই ইমানেই হাঁহিছিল যে অৱশেষত তাইৰ চকুত চকুপানী ওলাই গৈছিল। Hey lady, haven't you laughed enough? Call the conductor. Better save some for tomorrow. তেতিয়া কণ্ডাক্টৰজনে ক'লে, মহাশয়া আপুনি অলপ বেছিকৈ হাঁহিছে নেকি? কাইলৈৰ কাৰণে অলপ সাঁচি থ'লে ভাল হয়। At last the cow moved off the road. অৱশেষত গৰুটো ৰাস্তাৰ পৰা আঁতৰিল। And soon the bus came to a railroad crossing. আৰু আহি পেলাই বাছখন এটা ৰেল ক্ৰছিং পালেহি। A speck of a train could be seen in the distance. ট্ৰেইনৰ এটা সৰু দৃশ্য বা ট্ৰেইনখন অলপ সৰুকৈ কিছু আঁতৰত দেখা পোৱা গ'ল। Growing bigger and bigger as it drew near. আৰু ওচৰলৈ অহাৰ লগে লগে ট্ৰেইনখন ডাঙৰ ডাঙৰ হৈ গৈ থাকিল। আঁতৰত মানে ট্ৰেইনখন সৰু দেখাইছিল আৰু ট্ৰেইনখন যিমানে ওচৰ চাপি আহিছিল সিমানে ডাঙৰ হৈ হৈ গৈ আছিল। Then it rushed past the crossing gate with a tremendous roar and rattle, shaking the bus. আৰু তেতিয়া ট্ৰেইনখনে ক্ৰছিং গেটখন এটা ডাঙৰ শব্দ কৰি জনাই পাৰ হৈ গৈছিল বাছখনক কঁপাই থৈ। Then the bus went on and passed the train station. তাৰপিছত বাছখন আগুৱাই গ'ল আৰু ট্ৰেইন ষ্টেচন পাৰ হৈ গ'ল। From there it traversed a busy, well laid out shopping street. আৰু তাৰপিছত বাছখন এটা অত্যন্ত ব্যস্ত আৰু ধুনীয়াকৈ সুসজ্জিত দোকান থকা এটা ৰাস্তাত প্ৰৱেশ কৰিলে। And টাৰ্ণিং ল'লে বা ঘূৰিলে। Entered a wider thoroughfare. আৰু আহি পেলাই এখন এটা অত্যন্ত ব্যস্ত ৰাজপথত প্ৰৱেশ কৰিলে। Such big, bright looking shops. ইমান ডাঙৰ ডাঙৰ আৰু সুন্দৰকৈ উজ্বলি থকা দোকানবোৰ। What glittering displays of clothes and other merchandise. কি সুন্দৰকৈ কাপোৰবিলাক সজাই থৈছিল আৰু অন্যান্য বস্তুবিলাকো সজাই থৈছিল। Such big crowds. ইমান বেছি মানুহ। ভালিয়ে সেইবোৰ ভাবি অলপ আচৰিত হৈছিল। Struck dumb with wonder, Vali gaped at everything. ভালি ইমানেই আচৰিত হৈছিল যে তাই বোবা হৈ পৰিছিল আৰু সকলোবিলাক তাই মুখ মেলি বা আগ্ৰহেৰে চাই গৈছিল। Then the bus stopped and everyone got off except Vali. তাৰপিছত বাছখন ৰখাইছিল আৰু ভালিৰ বাদে সকলোবিলাক বাছৰ পৰা নামিছিল।
Hey lady, said the conductor, aren't you ready to get off? তেতিয়া কণ্ডাক্টৰজনে সুধিছিল, মহাশয়া, আপুনি গাড়ীৰ পৰা নানামে নেকি? This is as far as your 30 paise takes you. ইমান দূৰলৈকেহে আপোনাৰ 30 পইচাটোৱে আনে। No, Vali said, I am going back on this same bus. তেতিয়া ভালিয়ে ক'লে, নাই মই নানামো, মই একেখন বাছতে ঘূৰি যাম। She took another 30 paise from her pocket and handed the coins to the conductor. তাই সেই বুলি আৰু এটা 30 পইচা জেপৰ পৰা উলিয়ালে আৰু কণ্ডাক্টৰজনক দি দিলে। Why? Is something the matter? কি হৈছে, কিবা হৈছে নেকি? কণ্ডাক্টৰজনে সুধিলে। No, nothing is the matter. I just felt like having a bus ride, that's all. নাই, একো হোৱা নাই। মই মাত্ৰ এটা বাছ যাত্ৰা কৰিব বিচাৰিছিলোঁ, সেয়াই। Don't you want to have a look at the sights now that you are here? তেতিয়া কণ্ডাক্টৰে সুধিলে, আপুনি যিহেতু ইয়াত পালেহিয়েই, অলপমান কাষৰ দৃশ্যবোৰ নাচায়নে? All by myself? Oh, I would be much too afraid. মই অকলে চাম, মোৰতো বহুত বেছি ভয় লাগিব। Greatly amused by the girl's way of speaking, the conductor said, but you were not afraid to come in the bus. তেতিয়া ভালিৰ কথা শুনি কণ্ডাক্টৰজনে যথেষ্ট আমোদ পালে আৰু ক'লে, কিন্তু আপুনিতো বাছখনত অকলে আহিবলৈ ভয় নকৰিলে? Nothing to be afraid of about that, she answered. তেতিয়া তাই ক'লে যে সেইটোলৈ ভয় কৰিবলগীয়া একো নাই, মানে বাছ জাৰ্ণি কৰিবলৈ ভয় কৰিবলগীয়া একো নাই। Well then, why not go to that stall over there and have something to drink? তেতিয়াহ'লে সেই দোকানখনলৈ গৈ কিবা এটা খাবৰ কাৰণে নানেগেনে? Nothing to be afraid of about that either. সেইটোতো ভয় কৰিবলগীয়া একো নাই, সেই বুলি কণ্ডাক্টৰজনে ক'লে। Oh no, I couldn't do that. তেতিয়া ভালিয়ে ক'লে যে নাই, মই সেইটো কৰিব নোৱাৰোঁ। Well then, let me bring you a cold drink. তেতিয়া কণ্ডাক্টৰে ক'লে, ঠিক আছে তেন্তে, মই আপোনাক ক'ল্ড ড্ৰিংকছ এটা আনি দিওঁ। No, I don't have enough money. Just give me my ticket, that's all. তেতিয়া ভালিয়ে উত্তৰ দিলে, নাই, মোৰ সিমান পইচা নাই, মোক মাত্ৰ মোৰ টিকেটটো দিয়ক, সিমানেই। It will be my treat and not cost you anything. কণ্ডাক্টৰে ক'লে যে এইটো মোৰ ফালৰ পৰা দিম, তুমি পইচা দিব নালাগে। No, no, she said firmly, please no. তেতিয়া ভালিয়ে উত্তৰ দিলে, নাই নাই, মোক নালাগে, সেই বুলি তাই দৃঢ়ভাৱে উত্তৰ দিলে। The conductor shrugged and they waited until it was time for the bus to begin the return journey. তেতিয়া কণ্ডাক্টৰজনে মানে এটা এক্সপ্ৰেশ্যন দেখালে যে হ'ব আৰু তেতিয়াহ'লে আপোনাৰ ইচ্ছা, তেনেকুৱা ধৰণৰ এটা এক্সপ্ৰেশ্যন দেখালে আৰু তেওঁলোক বাছখন ঘূৰি অহাৰ সময় হোৱালে তাত ৱেইট কৰিলে বা অপেক্ষা কৰি থাকিল। Again there were not many passengers. সেই সময়তো বাছখনত বেছি পেছেঞ্জাৰ নাছিল, মানে তেওঁলোক যেতিয়া ৰিটাৰ্ণ কৰিব ধৰিলে সেই সময়তো বাছখনত বেছি পেছেঞ্জাৰ নাছিল। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে আমি মাডাম ৰাইডছ দ্য বাছ নামৰ পাঠটিৰ 3 নম্বৰ পাৰ্টটো শেষ কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু যদি বুজি পাইছা তেনেহ'লে কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা, আৰু লগৰ বন্ধুসকলৰ মাজতো লিংকটো শ্বেয়াৰ কৰিবা। থেংক ইউ।